নমস্কাৰ, আজি হৈছে 8 আগষ্ট শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে ওলাই আহিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যত মিয়া বিৰোধী অভিযান চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ সিদ্ধান্ত, এক ডাঙৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যত অন্ত পৰিব ডিভোৰ্টাৰৰ সমস্যা। ন্যায়ালয় আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনাত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মুছলমানক বাদ দি সকলোকে নাগৰিকত্ব প্ৰদানৰ যোজা চলিছে। ইতিমধ্যে সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনাত শেষ কৰা হ'ব ডিভোৰ্টাৰৰ সমস্যা। ৰাজ্যৰ ডিভোৰ্টাৰৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। প্ৰায় 1 লাখ ডিভোৰ্টাৰ আছে ৰাজ্যত আৰু অমুছলমান লোকৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডিভোৰ্টাৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ। আৰু বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা অমুছলমানে লাভ কৰিব নাগৰিকত্ব। 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা অমুছলমান লোকক দিয়া হ'ব নাগৰিকত্ব। হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত আৰু সকলো গোচৰ শেষ কৰাৰ যোজা এইবাৰ চৰকাৰৰ। 2014 31 ডিচেম্বৰৰ পূৰ্বে অহা 6 ধৰ্মীয় লোকৰ বিৰুদ্ধে নচলাই গোচৰ। বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত। বাংলাদেশী হ'লেও হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, শিখে পাব এতিয়া নাগৰিকত্ব। কা অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটোত আছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। বৰঘৰত সোমোৱাৰ পিছত মিয়াৰ সৈতে নহয় কোনো বুজাবুজি। আমাৰ এটাই কথা, সকলোৱে এৰিব লাগিব উজনি। মিয়াই আমাৰ ল'ৰাক খেদি আহিব আৰু আমি মনে মনে বহি নাথাকোঁ। প্ৰয়োজনত আমিও হেংদাম ল'ম আৰু এতিয়া মিয়াৰ লগত নহয় কোনো বুজাবুজি। উজনিৰ ৰাইজ আৰু দল সংগঠন একত্ৰিত হৈছে আৰু তেওঁলোকে সিংহক জোকাই লৈছে। এতিয়া দয়া আৰু ক্ষমাৰ কোনো কথাই নাহে। বৰঘৰত যেতিয়া মিয়া সোমাব তেতিয়া যুঁজ হ'বই, এনেদৰে এতিয়া মন্তব্য কৰিছে চিতু বৰুৱাই। আৰু পুৱাৰ ভাগত জাতীয় সংগ্ৰামী সেনাই 50টাকৈ মিয়া পঠিয়াইছে। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, উজনি অসম বাংলাদেশী মুক্ত হ'বই আৰু যিসমূহ মিয়া এতিয়াও লুকাই আছে সকলো আঁতৰি যাওক, অন্যথা পৰিস্থিতি হ'ব অধিক ভয়াৱহ। আৰু আজি অসমৰ দল সংগঠন একত্ৰিত হ'ব। এই সভাত মিয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ সিদ্ধান্ত। জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাৰ এই ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটোত আছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ মিয়া বিৰোধী আন্দোলনৰ তীব্ৰ বিৰোধিতা হীৰেণ গোহাঁইৰ। মিয়াৰ পক্ষত থিয় দিলে হীৰেণ গোহাঁইয়ে। এই মুহূৰ্তৰ খবৰ সমূহ দৰ্শকৰ বাবে। মাৰপিট, গুণ্ডামীৰে সমস্যা সমাধান কৰিব নোৱাৰে। মিয়া বিৰোধী অভিযানৰ বিৰোধিতা এইবাৰ বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ। দুৰ্ভগীয়া মানুহবোৰৰ প্ৰতি সহমৰ্মিতা জন্মিব লাগে আৰু মিয়াই যথেষ্ট কষ্ট কৰে বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছে হীৰেণ গোহাঁইয়ে। আৰু এই লোকসকলক বাংলাদেশলৈ খেদাৰ অভিপ্ৰায় নাই। মুখ্যমন্ত্ৰীক উভতি ধৰিলে এইবাৰ বুদ্ধিজীৱী হীৰেণ গোহাঁইয়ে। চৰ-চাপৰি অঞ্চলৰ প্ৰতি তুষ্টিকৰণ কৰিছে চৰকাৰে আৰু বাংলাদেশৰ পৰা দলে দলে বিদেশী অহা বুলি মিছা তথ্য দিছে চৰকাৰে। মুছলমানৰ সংখ্যা যদি বৃদ্ধি হৈছে তেন্তে জন্ম নিয়ন্ত্ৰণ আঁচনি আনক চৰকাৰে। বিজেপি, RSSে প্ৰব্ৰজনকাৰী মুছলমানক হাৰাশাস্তি কৰিছে। মিয়াৰ নামত খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ হৈছে। কেইদিনমান পাছত ঘৰৰ পৰা ওলাব নোৱাৰা হ'ব খিলঞ্জীয়া। আৰু 50 বছৰ পূৰ্বে বিলাতত উঠিছিল খিলঞ্জীয়াৰ ঢৌ আৰু অসমতে এয়া নতুন কথা নহয়। হিংসাত্মক মনোভাৱেৰে উচ্ছেদ কৰা হৈছে সংখ্যালঘু লোকসকলক আৰু মিয়া বিৰোধী অভিযানৰ বিৰোধিতা এইবাৰ বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ওলাই আহিছে দল সংগঠন। 48 ঘণ্টাৰ ভিতৰত সন্দেহজনক লোকে এৰিব লাগিব উজনি। মিয়াৰ বিৰুদ্ধে পুনৰ ওলাই আহিছে জাতি জনগোষ্ঠীয় সংগঠন। 48 ঘণ্টাৰ ভিতৰত উজনি ত্যাগ কৰিব লাগিব সন্দেহজনক লোকে। আৰু সোণাৰীত টাইপা, আটাচু, AJYCP সহ কেইবাটাও সংগঠনৰ উত্তাল প্ৰতিবাদ। টাইপাৰ কৰ্মীক সন্দেহজনক লোকে আক্ৰমণ কৰিব বিচৰা কাৰ্যক লৈ গৰ্জনৰ সৃষ্টি হৈছে। বুধবাৰে টাইপা কৰ্মীক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল সন্দেহজনক লোক আৰু ঘটনাত জড়িত থকা দুৰ্বৃত্ত গ্ৰেপ্তাৰৰ দাবীত আজি উত্তাল প্ৰতিবাদ। অন্যথা 100 ঘণ্টাৰ বাবে চৰাইদেউ জিলা বন্ধ ঘোষণা প্ৰতিবাদকাৰীৰ। ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ উজাৰিলে এবাৰ প্ৰতিবাদকাৰীয়ে।
সন্দেহজনক লোকক উচ্ছেদ কৰি নগাঁও ধুবুৰীলৈ পঠিয়ালেই নহ'ব চৰকাৰে সন্দেহজনক লোকক চিনাক্ত কৰি খেদি পঠিয়াব লাগে বাংলাদেশলৈ আৰু প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক হুংকাৰ জাতি জনগোষ্ঠীয় সংগঠনৰ মিয়াৰ বিৰুদ্ধে পুনৰ ওলাই আহিছে জাতি জনগোষ্ঠীয় সংগঠন আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ বিদেশী ন্যায়াধিকৰণত অন্ত হ'ব হিন্দু বাংলাদেশীৰ গোচৰ দল সংগঠনৰ গৰ্জন অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব মন্তব্য কৰিছে আমছুৱে এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদায়কৰ বাবে ডাঙৰ খবৰ জনাইছোঁ বিদেশী ন্যায়াধিকৰণত অন্ত হ'ব হিন্দু বাংলাদেশীৰ গোচৰ শেষ কৰাৰ চৰকাৰৰ যোজাক লৈ দল সংগঠনৰ গৰ্জন হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত আৰু বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বাংলাদেশী হ'লেও হিন্দু বৌদ্ধ খ্ৰীষ্টান শিখসকলে পাব নাগৰিকত্ব আৰু কাৰ অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই আছুৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব মন্তব্য কৰা হৈছে আছুৰ ফালৰ পৰা সদু অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু সমগ্ৰ অসম জুৰি ইয়াৰ বিৰুদ্ধে গঢ়ি তোলা হ'ব তীব্ৰ প্ৰতিবাদ অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব আৰু 1931 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা হিন্দু মুছলমান অসমত থাকিব ইয়াৰ পিছত অহা কোনো লোক অসমত থাকিব নোৱাৰিব অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ কোনো কাৰণতে দিয়া নহ'ব ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হু ইজ শৃংখল চলিহা তেখেত আহোম নহয় চলিহা উপাধিৰ এজন ব্যক্তিহে এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে কৈছে যে শৃংখল চলিহা কোন তেখেত আহোম নহয় চলিহা উপাধিৰ এজন ব্যক্তিহে শৃংখল চলিহাক উজনিৰ অভিযান বন্ধ কৰিবলৈ নিৰ্দেশনা লাচিত সেনাৰ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে জনাইছোঁ হু ইজ শৃংখল চলিহা তেখেত আহোম নহয় চলিহা উপাধিৰ এজন ব্যক্তিহে শৃংখল চলিহাক চৰকাৰী দালাল আখ্যা এইবাৰ লাচিত সেনাৰ চৰকাৰী এজেণ্ট হৈ তেওঁ বৰ্তমান অসমত বিভ্ৰান্তি সৃষ্টি কৰিছে অসমত এই পৰিস্থিতি সৃষ্টি কৰা তেওঁ মূল নায়ক শৃংখল চলিহাক এই কাম বন্ধ কৰিবলৈ সকিউনি এইবাৰ লাচিত সেনাৰ শৃংখল চলিহা বিজতৰীয়া আহোম আৰু আহোমৰ নাম কলংক শৃংখল চলিহা আহোম নহয় তেওঁ চলিহা উপাধিৰ এগৰাকী ব্যক্তি যিটো আহোমৰ বাহিৰত আৰু আহোম জাতিয়ে শৃংখল চলিহাক বৰ্জন কৰক অসমৰ তেওঁ ঠিকাদাৰ নহয় লাচিত ফুকনৰ নাম লৈ তেখেতে টকা ঘটে শৃংখল চলিহাই মিয়া খেদাৰ নামত ইটাৰ ভাটাত কৰিছিল আন্দোলন আৰু সেই আন্দোলন কিয় বন্ধ কৰিলে শৃংখল চলিহাই এক বৃহৎ অংক কৰি তেখেতে এই আন্দোলন বন্ধ কৰিলে আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক সকিউনি এইবাৰ লাচিত সেনাৰ অমৰ বৰুৱাৰ আৰু শৃংখল চলিহাৰ বিৰুদ্ধে লাচিত সেনাৰ সেনাধ্যক্ষ অমৰ বৰুৱাৰ এই ডাঙৰ মন্তব্য জনাইছোঁ খবৰটো ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যবাসীৰ বাবে হু ইজ শৃংখল চলিহা কোন বুলি এতিয়া মন্তব্য কৰিছে আৰু তেখেত আহোম নহয় চলিহা উপাধিৰ এজন ব্যক্তিহে শৃংখল চলিহাক চৰকাৰী দালাল আখ্যা এবাৰ লাচিত সেনা চৰকাৰী এজেণ্ট হৈ তেওঁ বৰ্তমান অসমত বিভ্ৰান্তি সৃষ্টি কৰিছে আৰু অসমত এই পৰিস্থিতি সৃষ্টি কৰা তেওঁ মূল নায়ক শৃংখল চলিহাক এই কাম বন্ধ কৰিবলৈ সকিউনি এইবাৰ লাচিত সেনাৰ আৰু শৃংখল চলিহাক এই কাম বন্ধ কৰিবলৈ এক সকিউনি প্ৰদান কৰিছে লাচিত সেনা অমৰ বৰুৱাই সমগ্ৰ ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ টাইপা সদস্যৰ সৈতে মিয়াৰ কাণ্ডক লৈ উত্তাল সোণাৰী ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাইজ মিয়াই টাইপা সদস্যক আক্ৰমণ কৰা কাণ্ডক লৈ উত্তাল হৈ পৰিছে এতিয়া সোণাৰী ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাইজ তাই আহোম যুৱ পৰিষদৰ আহ্বানত সোণাৰীত সমবেত খিলঞ্জীয়া ৰাইজৰ একগোট হৈছে জাতীয় জনগোষ্ঠীয় দল সংগঠন বুধবাৰে সংঘটিত হোৱা ঘটনাক লৈ অনুষ্ঠিত বিশাল প্ৰতিবাদী সভা খিলঞ্জীয়া লোকক আক্ৰমণ কৰিব বিচৰা মিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক দাবীৰে এতিয়া খিলঞ্জীয়া ৰাইজ ওলাই আহিছে আৰু কোনো মিয়াক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনাইছে থলুৱা মুছলমানৰ ফালৰ পৰা খিলঞ্জীয়া মুছলমানৰ ভুলৰ বাবেই মিয়াক প্ৰশ্ৰয় দিয়া হৈছে গৰিয়ামৰীয়া দেশী জলখা
মুছলমানসকলে মিয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ব নালাগে। খিলঞ্জীয়াৰ ভুলৰ বাবেই আজি মিয়াৰ দ্বাৰা পৰিৱেশ বিনষ্ট হৈছে। উজনিৰ খিলঞ্জীয়া মুছলমানে মিয়াক বিয়া পাতি আশ্ৰয় দিয়ে আৰু মিয়াৰ দ্বাৰা আজি নহ'বলগীয়া বহু ঘটনা সংঘটিত হৈছে এইখন অসমত। এতিয়া সজাগ হ'ব লগা হ'ল আৰু মিয়া বিতৰণ অভিযানত একগোট হৈছে জাতীয় দল সংগঠন। ডাঙৰ খবৰ জনাইছোঁ, এক বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে ওলাই পৰিছে। ঘৰে ঘৰে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত গৈ চলোৱা হ'ব মিয়া খেদা অভিযান আৰু প্ৰত্যক্ষ আন্দোলনত জড়িত হৈছে যদিও ঘৰে ঘৰে গৈ মিয়া খেদা নাছিল বুলি এক প্ৰকাৰ মন্তব্য কৰিছে। আৰু আমি প্ৰশাসনক অৱগত কৰিছিলোঁ, নিজে আইন হাতত তুলি লোৱা নাছিলোঁ। আৰু আজি খিলঞ্জীয়া মানুহক দুবাৰকৈ আক্ৰমণ হৈছে, প্ৰাণে মৰাৰ ভাবুকি আহিছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য কৈছে যে কাইলৈ হ'ব জাতি ৰক্ষাৰ স্বাৰ্থত ডাঙৰ সিদ্ধান্ত, যুঁজ এখন হ'বই, ঘোষণা শৃংখল চলিহাৰ। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। কাইলৈ লোৱা হ'ব জাতি ৰক্ষাৰ স্বাৰ্থত আটাইতকৈ ডাঙৰ সিদ্ধান্ত, যুঁজ এখন হ'বই। আৰু কাইলৈ তাৰিখ ঘোষণা কৰা হ'ব যুঁজৰ বাবে। কেতিয়া মিয়াই ঘৰ খালী কৰিব লাগিব তাৰ তাৰিখ ঘোষণা কৰা হ'ব। আৰু উজনি অসম খালী কৰিবই লাগিব মিয়াই। উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব। আৰু কথা এটাই, উজনি অসমৰ পৰা সকলো মিয়া যাব লাগিব। মিয়া খেদি পঠিয়াব এইবাৰ শৃংখল চলিহাই। আৰু শুক্ৰবাৰে অৰ্থাৎ 8 আগষ্টৰ দিনাই মিটিং পাতি আমি কৈ দিম কেতিয়া যাব লাগিব মিয়াসকলে উজনিৰ পৰা। মুঠতে উজনি অসমৰ পৰা মিয়া যাবই লাগিব। হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। খবৰটো জনাইছোঁ আকৌ, কাইলৈ লোৱা হ'ব জাতি ৰক্ষাৰ স্বাৰ্থত আটাইতকৈ ডাঙৰ সিদ্ধান্ত, যুঁজ এখন হ'বই। কাইলৈ তাৰিখ ঘোষণা কৰা হ'ব আৰু কেতিয়া মিয়াৰ ঘৰ খালী কৰিব লাগিব তাৰ তাৰিখ ঘোষণা কৰা হ'ব কাইলৈৰ দিনটোত। উজনি অসম খালী কৰিবই লাগিব। উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। এক ডাঙৰ খবৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়। উৰিয়াম ঘাটৰ উচ্ছেদত স্থগিতাদেশ এইবাৰ ন্যায়ালয়ৰ 14 আগষ্টলৈকে চলাব নোৱাৰিব উচ্ছেদ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। উৰিয়াম ঘাটৰ উচ্ছেদক লৈ এক ডাঙৰ খবৰ দিছে ন্যায়ালয়ে। অহা 14 আগষ্টলৈকে চলাব নোৱাৰিব উচ্ছেদ অভিযান আৰু আবেদনকাৰী 2 শতাধিক পৰিয়ালক সকাহ এইবাৰ ন্যায়ালয়ৰ। উৰিয়াম ঘাটৰ উচ্ছেদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ। মুখ্য ন্যায়াধীশৰে গঠিত খণ্ড বিচাৰপীঠৰ স্থগিতাদেশ জাৰি আৰু এদিনীয়া বিচাৰপীঠৰ নিৰ্দেশ সংশোধনী কৰি দুজনীয়া বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। আৰু পূৰ্বে নিম্ন আদালতে 7 আগষ্টলৈ সময় দিছিল উৰিয়াম ঘাটৰ পৰিয়ালসমূহক, কিন্তু খণ্ড বিচাৰপীঠত নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাইছিল আবেদনকাৰীয়ে। আৰু আবেদনকাৰী 2 শতাধিক পৰিয়ালক এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকাহ। আবেদনকাৰীৰ অভিযোগ, তেওঁলোকৰ কথা নুশুনাকৈ নিৰ্দেশ দিছিল স্থান খালী কৰাৰ বাবে। আৰু উৰিয়াম ঘাটৰ উচ্ছেদক লৈ আহি পৰিছে পুনৰ এক ডাঙৰ খবৰ। উচ্ছেদ সন্দৰ্ভত অহা 14 আগষ্টত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা।